ধন্যবাদ। আজি যি ধৰণে সৃজনগ্ৰাম সমষ্টিৰ ৰাইজ, সৃজনগ্ৰাম সমষ্টিৰ আমাৰ দলীয় কৰ্মকৰ্তা, দলীয় বিষয়ববীয়াসকল যেনেদৰে স্বতঃস্ফূৰ্তভাৱে সঁহাৰি দিছে, তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু সকলোৰে ওচৰত চিৰকৃতজ্ঞ থাকিম। এই সমষ্টিখন কংগ্ৰেছৰ সমষ্টি। এই ক্ষেত্ৰত সৃজনগ্ৰাম সমষ্টিবাসীয়ে বিচাৰে যে কংগ্ৰেছৰ চৰকাৰ হওক, আৰু এই ক্ষেত্ৰত সৃজনগ্ৰাম সমষ্টিবাসীয়ে বেলেগ দলৰ প্ৰাৰ্থীক ভোট নিদিয়ে। সেইকাৰণে আপোনাৰ এই প্ৰশ্নৰ উত্তৰ এই মুহূৰ্তত এইটোৱে থাকিব। আপোনাৰ আগৰ প্ৰশ্নটোতে উত্তৰ দিলোঁ যে সমষ্টিখন কংগ্ৰেছৰ সমষ্টি, আৰু AIUDFৰ যি ৰাজনীতি, সেই ৰাজনীতি সৃজনগ্ৰাম সমষ্টিৰ ৰাইজেও বুজি পাইছে আৰু অসমৰ ৰাইজেও বুজি পাইছে। তেওঁলোকে ভিতৰি ভিতৰি বিজেপিক সহায় কৰি আছে আৰু কেতিয়াবা বিভিন্ন ধৰণৰ মন্তব্যৰ দ্বাৰাও বিজেপিক সহায় কৰি আছে। সমষ্টিত সমস্যাৰ অভাৱ নাই। আগৰ প্ৰতিজন বিধায়কেও কাম কৰি গৈছে, যথেষ্ট কৰিবলগীয়া আছে সমষ্টিত। ৰাস্তা ঘাটৰ সমস্যা, গৰাখহনীয়াৰ সমস্যা, উপযুক্ত চিকিৎসা ব্যৱস্থাৰ সমস্যা, উপযুক্ত শিক্ষা ব্যৱস্থাৰ সমস্যা, বহুতো সমস্যাই সমষ্টিত আছে আৰু সেইবিলাক সমাধানেই মূল উদ্দেশ্য। সেই কথাটো সৃজনগ্ৰাম সমষ্টিৰ ৰাইজে নিৰ্ধাৰণ কৰিব। এই মুহূৰ্তত এই কথাটো কোৱা ঠিক নহয়। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।